ডিআৰই পৰীক্ষা হৈ গৈছিল ৰিজাল্ট দিব ফেব্ৰুৱাৰীৰ শেষ সপ্তাহত নহলে মাৰ্চৰ প্ৰথম সপ্তাহত পুলিচৰ ফিজিক্যাল ফিটনেস আমি পাস কৰিলো এতিয়া লিখিত পৰীক্ষা কেতিয়া হ'ব ফেব্ৰুৱাৰী মাহৰ ভিতৰত এই লিখিত পৰীক্ষা সমাপন কৰাৰ বাবে আমি এটা এডিআৰই পৰীক্ষাৰ ফলাফল দিম আৰু লগে লগে নতুন পদৰো আমি বিজ্ঞাপন মুকলি কৰি দিম আহা স্তব্ধ হ'ব নোৱাৰে শিক্ষক নিযুক্তিৰ প্ৰক্ৰিয়া চলি আছে 5500 শিক্ষক নিযুক্তিৰ প্ৰক্ৰিয়া চলি আছে কিন্তু মই থমকি ৰোৱা নাই 5500 নিযুক্তিৰ প্ৰক্ৰিয়া চলি থকাৰ সময়তে নতুনকৈ আকৌ 4500 পদৰ আমি বিজ্ঞাপন দিলো আৰু যিসকলে চৰকাৰী কৰ্মসংস্থাপন নাপাব তেওঁলোকৰ কাৰণে মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম সেমি কণ্ডাক্টৰৰ দৰে অজস্ৰ উদ্যোগ আমি সকলোৰে বাবে এখন সপোনৰ অসম ভূমি আমি নিৰ্মাণ কৰিম নতুন বছৰৰ আৰম্ভণিতে অলপ আশাৰ কথা কৈছো অসমত নিৰাশাৰ কথা কোৱা মানুহ বহুত আছে তেওঁলোকৰ পৰা অলপ ব্যতিক্ৰমত গৈ মই সদায় আশাৰ বাণী মানুহৰ মাজত বিতৰণ কৰিব খোজো এবাৰৰ এডিআৰই পৰীক্ষাক যদি আমি নিকা আৰু সম্পূৰ্ণ শুদ্ধ স্বচ্ছতাৰে কৰিব পাৰো তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ নিযুক্তিও এক নিৰ্মল গংগাত পৰিণত হ'ব আমাৰ ৰাজ্যখনত যুৱ প্ৰজন্মৰ বাবে ই এক আশাৰ বতৰা অসমৰ ইতিহাসৰ বাবে ই এক যুগজয়ী সন্ধিক্ষণ এক কালজয়ী ক্ষণ ডাঙৰ ডাঙৰ মন্ত্ৰী ল'ৰা বিষয়াৰ ল'ৰা ধনী আধ্যবন্ত পৰিয়ালৰ ল'ৰা ছোৱালী 1 কোটি টকাৰ লৈ উপঢৌকন ৰাকেশ পালৰ দৰে ব্যক্তিৰ সৃষ্টি আৰু অসমৰ দৰিদ্ৰ মধ্যবিত্ত সমাজখনত অগাধ লুণ্ঠন এই কংগ্ৰেছৰ শাসনকালৰ স্বাক্ষৰ আছিল আজি আমাৰ শাসনকালত আমি সেই ব্যৱস্থাক প্ৰত্যাহ্বান জনালো সেই ব্যৱস্থাক আমি সফলতাৰে পৰিৱৰ্তন কৰিলো আৰু আজি সমগ্ৰ দেশে স্বীকাৰ কৰিবলৈ বাধ্য হৈছে যে আজি অসমৰ চৰকাৰে অসমৰ ৰাইজে টকা পইচা নিদিয়াকৈ চাকৰি পোৱাৰ ব্যৱস্থা এটাক আদৰণি জনাইছে আৰু তাক আমি আনুষ্ঠানিক ৰূপ দিছো চনৰ পৰা আমি অসমত এটা পৰিৱেশ নিৰ্মাণৰ কাৰণে চেষ্টা কৰিছিলো যাতে আমি অসমখনক পুৰণা অসমখন আকৌ এবাৰ ঘূৰাই পাওঁ শান্তি সম্প্ৰীতি ইজনৰ লগত সিজনৰ মিলা মিছা কটু বাক্য নহয় মিঠা মাত এক পুৰণি অসমখন যিখন অসম আমি কিতাপ কাগজত পঢ়িছিলো আৰু লাহে লাহে সঁচা অৰ্থত সেই পৰিৱেশটোলৈ আমি ঘূৰিও আহিছো আৰু তাৰ কাৰণে এইবাৰ পৃথিৱীৰ আটাইতকৈ প্ৰভাৱশালী বাতৰি কাকত নিউয়ৰ্ক টাইমছে আমাক কি উপহাৰ দিলে নিউয়ৰ্ক টাইমছে তেওঁলোকে এইবাৰ প্ৰকাশ কৰিছে যে বিশ্বৰ 52টা ডেষ্টিনেশ্যনত 52টা পৰ্যটনস্থলীত এই বছৰ ৰাইজ যাব লাগে চাব লাগে আৰু এই 52টাৰ ভিতৰত তেখেতসকলে অসমক ৰাখিছে ৪ৰ্থ নম্বৰ এয়া কোনো ৰাষ্ট্ৰীয় বাতৰি কাকত নহয় এয়া কোনো আমাৰ দেশৰ ৰাজ্যৰ বাতৰি কাকতো নহয় কাৰ বাতৰি কোনে লিখিছে নিউয়ৰ্ক টাইমছে আৰু কি লিখিছে যে অসমত এই কাৰণে যাব লাগে কাৰণ তাত কাজিৰঙা আছে তাত মানস আছে এতিয়া কাজিৰঙা গড় হত্যাৰ কাৰণে চোৰাং চিকাৰীৰ কাৰণে জনপ্ৰিয় নহয় এতিয়া কাজিৰঙা এশিঙীয়া গড় আৰু আমাৰ সমাজে কাজিৰঙাক যি সুৰক্ষিত কৰিলে তাৰ বাবে কাজিৰঙা আজি জগত সভালৈ গ'ল চৰাইদেউ মৈদামক আজি বহু বছৰ পিছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰচেষ্টাত আমি বিশ্ব ঐতিহ্যলৈ লৈ যাব পাৰিলো কামাখ্যা মন্দিৰৰ কথা লিখিছে চাহ বাগিচাৰ কথা লিখিছে আৰু এই গোটেই সমূহৰ কাৰণে এতিয়া অসম পৰ্যটকৰ এক ৰম্য ভূমিলৈ পৰিণত হ'ব পৰ্যটনে আমাৰ বাবে কি আনে আমাৰ বাবে জীৱিকা আনে হোমষ্টে জীপ সাফাৰী হোটেল ৰেষ্টুৰেণ্ট আমাৰ বাবে তেখেতসকলে বহু সম্ভাৱনা লৈ আহে যোৱা বছৰটোলৈকে মনত পেলাওক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই এদিন নিশা কাজিৰঙাত থাকি কাজিৰঙাক এক অভূতপূৰ্ব প্ৰচাৰ
আৰু প্ৰসাৰ কৰিলে ৰাইজৰ মাজত ভূটানৰ ৰজা আহিলে ভাৰতৰ ৰাষ্ট্ৰপতি আহিলে আৰু প্ৰতিটো ভ্ৰমণে কাজিৰঙাক জগত সভালৈ লৈ গ'ল আৰু আজি আমি তাৰ সুস্পষ্ট ফল দেখা পাইছোঁ অসমত যদি আন্দোলনৰ পৰিৱেশ থাকিলেহেঁতেন হত্যা হিংসা চলি থাকিলেহেঁতেন নিউয়ৰ্ক টাইমছে বিশ্বৰ ভিতৰত অসমক চতুৰ্থ স্থানত ৰাখিলেহেঁতেন নেকি আজি ই অসমীয়াৰ বাবে অনন্য সফলতা অসমীয়া ক্লাছিকেল লেংগুৱেজ বিহু জগত সভালৈ গ'ল চৰাইদেউ মৈদাম বিশ্ব ঐতিহ্যলৈ গ'ল আৰু এতিয়া বিশ্বৰ ভিতৰতে চতুৰ্থ টুৰিষ্ট ডেষ্টিনেশ্যন হিচাপে নিউয়ৰ্ক টাইমছে অসমক স্বীকৃতি দিলে মই অসমবাসী ৰাইজক বহুত অভিনন্দন জনাইছোঁ এইবাৰ বহুত পৰ্যটক অসমলৈ আহিব অসমীয়াৰ অতিথিপৰায়ণতা অসমৰ সংস্কৃতি আৰু অসমৰ সমস্ত জাতীয় সম্পদসমূহ আমি পৰ্যটকসকলক দেখুৱাম আৰু অসমক আমি জগত সভালৈ লৈ যাম শ্ৰদ্ধাৰ ৰাইজ টাটাৰ ছেমিকণ্ডাক্টৰৰ পিছত এইবাৰ আমি অসমখনক আৰু এটা নতুন পৰ্যায়লৈ লৈ যাব খুজিছোঁ এডভান্টেজ আছাম দ্বিতীয় অসমত বিনিয়োগ হওক অসমৰ ইনফ্ৰাষ্ট্ৰাকচাৰ বাঢ়ক ইনভেষ্টমেণ্ট আৰু ইনফ্ৰাষ্ট্ৰাকচাৰ সামিট যোৱা এটা মাহত মই ভূটানলৈ গৈছিলোঁ মুম্বাইলৈকে গৈছোঁ দিল্লীলৈকে গৈছোঁ অসমৰ মুখ্যমন্ত্ৰী ৩৭খন ৰাষ্ট্ৰৰ ৰাষ্ট্ৰদূতে আহি সাক্ষাৎ কৰিছে এয়া মোৰ সাফল্য নহয় অসমৰ কোনো মুখ্যমন্ত্ৰীক ইউএইৰ এম্বেছাডৰ ইউকেৰ এম্বেছাডৰ ফ্ৰান্সৰ এম্বেছাডৰ ইটালীৰ এম্বেছাডৰ জাপানৰ এম্বেছাডৰ ছিংগাপুৰৰ এম্বেছাডৰ আহি সাক্ষাৎ কৰাই নহয় ঘণ্টা সময় ধৰি অসমৰ বিষয়ে আলোচনা কৰিছে আনন্দ মহিন্দ্ৰ টাটা কোম্পানীৰ অধ্যক্ষ এছআৰ কোম্পানীৰ অধ্যক্ষ মুম্বাইৰ সকলো উদ্যোগপতি মোক সাক্ষাৎ কৰিবলৈ আহিছিল অসমৰ বিষয়ে জানিবলৈ আগ্ৰহ প্ৰকাশ কৰিছিল অসমৰ ৰাজনীতিত মই ২৫টা বছৰ পাৰ কৰিলোঁ অসমৰ মুখ্যমন্ত্ৰীয়ে বা ৰাজ্য চৰকাৰে ইমান গুৰুত্ব পোৱা আগতে মই কেতিয়াও দেখা নাছিলোঁ যোৱা দুদিন ধৰি আমাৰ মন্ত্ৰী কেশৱ মহন্ত থাইলেণ্ডত আছে থাইলেণ্ডৰ মন্ত্ৰীসকলে অসমৰ মন্ত্ৰীক সাক্ষাৎ কৰিছে অসমৰ বিষয়ে জানিবলৈ চেষ্টা কৰিছে অহা ২৫ আৰু ২৬ ফেব্ৰুৱাৰীত অসমত ইনফ্ৰাষ্ট্ৰাকচাৰ অৰ্থাৎ ৰেল ৰাস্তা দলং এই ইনফ্ৰাষ্ট্ৰাকচাৰ আৰু অসমত নতুনকৈ বিনিয়োগ হওক অসমীয়া ডেকা ল'ৰা ছোৱালীবোৰ আমাৰ ৰাজ্যখনলৈ কাম কৰিবলৈ উভতি আহক তাৰ এক নতুন প্ৰচেষ্টা আমি আৰম্ভ কৰিছোঁ আৰু অহা এটা মাহ এডভান্টেজ আছাম 2.0 ইয়াক ভাল কৰি হওক তাৰ বাবে আমি সকলো ব্যস্ত থাকিম দেশ বিদেশৰ উদ্যোগপতিসকলক গুৱাহাটীলৈ আনি